নমস্কাৰ, মই মা টুকুৰশ্ৰী বস্ত্ৰালয়া। আজি আপোনালোকক লৈ আছোঁ মৰ্ণিং বিহুৰ আইটেম। বিহু আহি গ'ল, যোৱাকালি ভোট দিলোঁ, ভোট গ'ল, এতিয়া আৰু বিহু আহিল আৰু 5-6টা দিন আছে এক বহাগ আহিবৰ কাৰণে। তো বিহুৰ কাৰণে আমি ৰেডি। আৰু আপোনালোকে জনাওঁ যে বিহুৰ কাৰণে আপোনালোকে কাপোৰ কিনিব আহক। অসমীয়া নিয়মত আমাৰ বহাগ বিহুৰ 1 তাৰিখত অসমীয়া নিয়ম হিচাপে আমাৰ 1 বহাগত নতুন কাপোৰ পিন্ধিব লাগে। নতুন কাপোৰ পৰিধান কৰিলে আমাৰ মনটোৱে ভালে থাকে। আপোনালোকে দেৰি নকৰিব, ভোট দিলি এতিয়া আৰু কোনো ফাং-ফুং নকৰিব। এতিয়া কাপোৰ কিনিবৰ কাৰণে আপোনালোকে ৰেডি হওক, কাপোৰ কিনিব আহক। আমিও কাপোৰ বিক্ৰী কৰিবৰ কাৰণে ৰেডি আছোঁ। আপোনালোকৰ কাৰণে যিহেতু আমি নতুন কাপোৰবিলাক লৈ আহিছোঁ, আপোনালোকে নতুন কাপোৰ পিন্ধিব, নতুন কাপোৰ কিনিব বুলি আমি লৈ আহিছোঁ। নিশ্চয় আশা কৰোঁ আপোনালোকে আহিব। এই নতুন চাদৰ লৈ আহিছোঁ, এইটো যোৱাকালি আহিছে ভোটৰ মাজতে। এই চাদৰবিলাক খুব কম দামী চাদৰ, অনলি 200 টকা চাদৰ। গিফ্ট দিবৰ কাৰণেও ভাল, ঘৰত ইউজ কৰিবৰ কাৰণে ভাল, বিহুৰ কাৰণে খুব ধুনীয়া। চব হোৱাইটত, পাৰিবিলাক বেলেগ বেলেগ কালাৰ, পিংক, ব্লেক, স্কাই ব্লু, গ্ৰীণ, ৰেড, য়েল্লো, ৰাণী পিংক চব আছে। তো দেৰি নকৰিব, আপোনালোকে আহি যাব। আৰু জেন্টছৰ কাৰণে লৈ আহিছোঁ আপোনালোকক 400 টকাত 3 টি-চাৰ্ট দিছোঁ ডিছকাউণ্ট। 400 টকাত 3 টি-চাৰ্ট, অনলি 400 3 টি-চাৰ্ট। কিমান বেনিফিট দিছোঁ চাওক, 400 টকাত 3 টি-চাৰ্ট, খুব ধুনীয়া ৰানিং আইটেম। ৰাব ইউজ কৰাৰ কাৰণে খুব ভাল। তো আপোনালোকে দেৰি নকৰিব, গিফ্ট দিবৰ কাৰণেও ভাল। 400 টকা 3 টি-চাৰ্ট হ'লচেল দামত দি দিছোঁ। আৰু আপোনালোকক মেখেলা চাদৰ লৈ আহিছোঁ বিহুৰ কাৰণে। তো মেখেলা চাদৰ আৰু বেছি নাই, শেষেই হ'ল। মেখেলা চাদৰটো এডভান্স বিক্ৰী হয়। কিয় এডভান্স বিক্ৰী হয় জানানে? কাৰণ চিলাব লাগে, চিলোৱাত 1 সপ্তাহ টাইম লাগি যায়। তো সেইবাবে সোনকালে বিক্ৰী হয়। 1 বহাগটো পিন্ধিবই লাগিব, বাকী গোটেই চিলোৱাত টাইম লাগি যায়, সেইবাবে লৈ আহিছোঁ। আপোনালোকে দেৰি নকৰিব, ভোট গ'ল, এতিয়া টাইম লছ নকৰিব, কাপোৰ কিনাত দৌৰ মাৰিব দেই। ধুনীয়াকৈ ভোট দিলোঁ, আপোনালোকে দিল আশা কৰোঁ। ভোটকেইটা যোৱাৰ পিছত এতিয়া আমি কাপোৰ বিক্ৰী কৰিব ৰেডি। ভোট এটা ভোটৰ টেনশ্যন আছিল, ধুনীয়াকৈ দি আহিলোঁ যোৱাকালি। এতিয়া আৰু দেৰি নকৰিব।